এই অস্থি টেকেলিটো তহঁতৰ ৰুমত থকাৰ বাবে তহঁতৰ অশান্তিবোৰ হৈ আছিল, বুজি পাইছ? তহঁত থকাৰ আগতে ৰুমটোত আৰু এটা ল'ৰা আছিল, সিও এই ৰুমটোত অশান্তি পাই এৰি গুচি গ'লগৈ। এনেকুৱাকৈ তহঁতি ৰুম নাম্বাৰ 666ৰ কথা কৈ আছ নি বাৰু? দাদা আমি সেইটো ভাড়া ঘৰতে আছো। ঐ ভাই, ৰুমটোত নিশ্চয় কিবা আছে। কি হ'ল ভাইটি, ৰুম লাগে নেকি? আমি থাকি মানে একদম খাটাং দাদা। কৰ তুমি সেই সৰগৰ পৰি আৰু কৰ মই সেই নলাৰ চেঙেলী মাছ। আই লাভ ইউ। হোৱাট? এই বলিয়াহেঁত, তহঁতৰ মাথাটো গ'ল নি? হা, তহঁতি সেই ৰুমটোত কেলৈ ভাড়া ল'লি? এই তহঁতি জুনিয়ৰ হয় নাই? আমি চিনিয়ৰ হয়। আমি নাচ বুলি ক'লে নাচিব লাগিব, নহ'লে একেবাৰে চলে। মোৰো এটা কাহিনী আছে, শুনিবি নিকো? শুনিবি?